আজি একদম গুৰুৰ গোবৰ চবৰ চাফা কৰি তিৰপালৰে টেন চেন বান্ধি টাউন আনি নাচি বাগি সদায় আমাৰ গুৰু বান্ধা জাগাখিনিতে ৰাতি থাকি মাঘৰ বিহুৰ খানা খাই দিলো নহয় বেলতা। মানে কথাটো হ'ল উৰুকাৰ দিনা খানা খাবা কত ভাল জাগা বিচাৰিয়ে নাপালো, কাৰণে আমাৰ সদায় ৰাতি গুৰু বান্ধা জাগাখিনিকে গোবৰ চবৰ পেলাই সাৰি পুচি একদম চিকিয়া করলুম। পিছত চাফা কৰা হোৱাৰ পিছত ৰাতি থাকাৰ কাৰণে বোলে টেন্ট বান্ধে ডাঙৰ কাহতে। পিছত তান্তক টেন্ট বান্ধা দিয়ে আৰু আমি সুমন হাতৰ লগত মাঘৰ বিহুৰ চিম্বল মানে সৰুকে এটা ভেলাঘৰ বনাম বুলি ভাবিলো। তাৰ পিছত ভেলাঘৰটোত দিবা আমাৰ বাৰীৰ পৰাই শুকুনা কলপাত কাটি আনলুং সুমনৰ লগত। মই গোটাই ভাবছিলো কলপাত নিয়া বোলো অলপমান ভিডিঅ' কৰং, ধুল্লা উজুৰে দাল্লাছো একেবাৰে। খানাটো খাম ৰ, কিন্তু খানাখিনি হজম কৰাৰ কাৰণেতো সুজুলি লাগব না। তাৰ কাৰণে আমাৰ লগৰে এটা বক্স ঠিক কৰিছিলো, ই দিবা আহিছিল আধাক লাগি। তাৰ কাৰণে ভেলাঘৰটো বনোৱা হোৱাৰ পিছত সুমনৰ লগত আমি দুটা ল'বা আহিলো। যেনেকে আমাক মোবাইল দেখিলি টিপং টিপং লাগে, ঠিক তেনেদৰে আমাক বক্স চক্স দেখিলি গান বাজাং বাজাং লাগে। আচ্ছা। তাৰ কাৰণে ৰহিবা নৰি লৈ যাই থাকোতে জুবিনদাৰ গান ৰাস্তা ৰাস্তাই বাজাই গিলুং আৰ। আজি যদি গোটাইখিনি দেখাও ভিডিঅ'টো বহুত দীঘিলা হৈ যাব, তাৰ কাৰণে ভাবিছো বাকীখিনি পাৰ্ট 2 দেখাম বুলি। আজিলৈ বাই বাই, লগ পাই আছো উৰুকাৰ খানা খোৱা নেক্সট পাৰ্টত।